25গৰাকী খেতিয়কে জড়িত হৈ আছোঁ। যোৱা ৰবিবাৰে আমাক 2টামান বজাত কোনোবা দৃষ্টিকাৰীয়ে জুই লগাই থৈ যায়। আমি মোটামুটি 1টা বজালৈকে 12টালৈকে কাম কৰি আছিলোঁ। কাম কৰাৰ সময়ত সকলো তাৰমানে ভাত খাবৰ কাৰণে আমি গৈছিলোঁ। এতিয়া সেইটো সময়তে সুযোগ লৈ কোনোবা তাৰমানে দৃষ্টিকাৰীয়ে আমাৰ এই আম বাগানখন জুই লগাই থৈ গৈছে। কিমান বিঘা? 60 বিঘা আম মাটি আছিলে। এতিয়া 60 বিঘা মাটিত আমি আম খেতি কৰিছিলোঁ। 3000 আমাৰ আমৰ পুলি আছিলে, লেমন আছিলে 700, গবা আছিলে 500, তেনেকৈ তাৰমানে আমি মিলি পেলাই প্ৰায় 4000মান পুলি ইয়াত আছিলে। আৰু কিছু মূল্যৱান গছ পুলি আমি ৰোপণ কৰিছিলোঁ বাউণ্ডেৰী চাইডে, সেইবিলাকো জ্বলি চাফাৰ কৰি দিছিলোঁ। আমি ইয়াত 2022 চনৰ পৰা আজি 25 হ'ল 3 বছৰ জড়িত ইয়াত ফাৰ্মাচী আছিলে, জড়িত হৈ আছিলে। 60 বিঘা? 60 বিঘা মাটি। এইখিনি আম্ৰপালি উন্নত জাত বুলি কোৱা যায়। ইয়াত লিমনটো আছাম লিমন, উন্নত জাতৰ মধুৰিআম, তেনেকৈ আমি ব্যৱহাৰ কৰিছোঁ। কিবা সন্দেহ কৰিছে নেকি কাৰোবাৰ? সন্দেহ এতিয়া আমি কাকো এতিয়া সন্দেহ কৰিব পৰা নাই যে আমাক দৃষ্টিকাৰী যদি লগাই থৈ গ'ল, আমিতো নজনাকৈ এতিয়া কাকো চিনাক্ত কৰিব পৰা নাই। এজাহাৰ দাখিল কৰিছে নেকি এই সম্পৰ্কে? কৰি আছোঁ। এতিয়া আমি অহাকালিলৈ আমি নিউজ হেৰি কৰি পেলাই এজাহাৰ দিম বুলি হেৰি কৰিছোঁ, লিখি ৰাখিছোঁ। কোনৰ? তামোলপুৰ ডিষ্ট্ৰিক্ট হয়, কালচিনি গাঁও। হয়। ইয়াতে সকলো তাৰমানে একদম শিক্ষিত নিবনুৱা সকলোৱে আমাৰ ইয়াত, যি গতিকে আমি চাকৰি তেনেকৈ নাপাওঁ। চাকৰি পাবলৈ হ'লে কিছু হেৰিৰ অসুবিধাও হয়। সেনেকৈ আমি এই ভিতৰীয়া জেগাৰ পৰা আমি ভাবিছিলোঁ যে এনেকৈয়ে নিবনুৱাসকলে ইয়াতে যদি আমি খেতি কৰি পেলাই কিছু উন্নত কৰিব পাৰোঁ, গাঁওখনত অলপমান ডেভেলপ কৰিব পাৰোঁ, সেই হিচাপত আমি খেতিখন কৰিছিলোঁ।